বিয়া নোহোৱাকৈ এহাল পুৰুষ মহিলা একেলগে থকাটো অপৰাধ নেকি? ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ উত্তৰ সদায় নহয় বুলি কৈ আহিছে। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে নতুন সিদ্ধান্তই এক ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। আজি আমি আলোচনা কৰিম লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত সংবিধানৰ স্থিতি আৰু অসমৰ নতুন আইনে ইয়াত কি প্ৰভাৱ পেলাব। লিভিং ৰিলেশ্যনশ্বিপৰ সাংবিধানিক ভিত্তি। আমাৰ সংবিধানৰ ২১ নং অনুচ্ছেদে আমাক জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ দিছে। পুত্ৰস্বামী গোচৰত আদালতে স্পষ্ট কৰি দিছে যে এজন ব্যক্তি কাৰ সৈতে থাকিব বিচাৰে সেইটো তেওঁৰ ব্যক্তিগত গোপনীয়তাৰ অংশ হয়। এতিয়া আমি এই বিষয়ত আইনী ৰায়দানৰ বিষয়ে আলোচনা কৰিম। ইয়াত যদি আমি দেখা পাওঁ, প্ৰথমে হৈছে খুশবু বনাম কানিয়াম্মাল ২০১০ চনৰ গোচৰ হয়, যিটো গোচৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে একেলগে থকাটো কোনো অপৰাধ নহয়। আকৌ ডি বেলুস্বামী গোচৰত আদালতে লিভিং পাৰ্টনাৰক ঘৰুৱা হিংসা আইনৰ অধীনত সুৰক্ষা প্ৰদান কৰিছে। এতিয়া আমি আলোচনা কৰিম অসমৰ নতুন প্ৰত্যাহ্বান কি। এতিয়া অসমৰ প্ৰসংগলৈ। অসমৰ নতুন ইউনিফৰ্ম চিভিল কোড বিল অনুসৰি লিভ ইন ৰিলেশ্যনশ্বিপত থকা দম্পতীৰ বাবে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। যদি কোনোবাই পঞ্জীয়ন নকৰে তেন্তে কাৰাবাসৰ দৰে শাস্তিৰ সন্মুখীন হ'ব পাৰে। চৰকাৰৰ মতে ই মহিলা সুৰক্ষাৰ বাবে কাম কৰা হৈছে, কিন্তু বহুতৰে মতে ই ব্যক্তিগত স্বাধীনতাৰ ওপৰত হস্তক্ষেপহে মাথোন। সুৰক্ষা নে ব্যক্তিগত স্বাধীনতা? এই প্ৰশ্নটো এতিয়া আদালতৰ মজিয়াত হ'ব। এজন সচেতন নাগৰিক হিচাপে নিজৰ আইনী অধিকাৰ জনাটো অতি প্ৰয়োজনীয়। আপুনি কি ভাবে কমেণ্ট কৰি আমাক জনাওক আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।